So Mitali Kaur, Nishita Goswami, বা অমৃতপ্ৰভা মহন্ত বা শেখৰ গোস্বামীয়ে কি কয় ডাঙৰ কথা নহয় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এটা অভিযোগ উঠিছে যে যিগৰাকী শ্যাম কানু মহন্ত তেওঁ ফেশন শ্ব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো চলাই গৈছিল বুলি এটা অভিযোগ উঠিছে গোটেই বিষয়টো এতিয়া বিভিন্ন জনৰ ভাষ্যত গৈ গৈ বুমেৰাং হৈছে গৈ প্ৰকৃত সত্যই নে হে কথাবোৰ অসত্যই নে এতিয়াও কোনো জানিব পৰা হোৱা নাই মূলত এই গোটেই বিষয়টো সন্দৰ্ভত আজিৰ যিটো জেৰা সেই জেৰাটো সন্দৰ্ভত কেনেকুৱা কি তথ্য আপোনাৰ হাতত আছে আমি সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিছো হয় ৰাজদীপ সকলোৱে গম পাইছে যে প্ৰত্যেক গৰাকীৰ ভাষ্য বেলেগ কাৰণ সংবাদ মাধ্যমত এতিয়ালৈকে যি কেইজনে অৱগত কৰিলে যি কেইজনে ভাষ্য প্ৰদান কৰিলে শেখৰ জ্যোতি গোস্বামী হওক বা অমৃতপ্ৰভা মহন্ত হওক নিশিতা গোস্বামী হওক আৰু সমান্তৰালকৈ শ্যাম কানু মহন্তই সামাজিক মাধ্যমত দিয়া যি পোষ্ট আৰু লগতে সিদ্ধাৰ্থ শৰ্মাই যিখিনি লিখিলে এতিয়ালৈকে সকলোৰে ভাষ্য আচলতে বেলেগ আৰু এই ভাষ্যৰ পৰা গম পোৱা গৈছে বা লিখাখিনিৰ পৰা গম পোৱা গ'ল যে তেওঁলোকে আচলতে গোটেই যি ঘটনা সেই ঘটনাটো যাতে বিপথে পৰিচালিত কৰি নিজ নিজ জেগাত তেওঁলোকে যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে এক চেষ্টা চলাই আছে আৰু যাৰ জৰিয়তে তেওঁলোকে নিজেই কোৱা কথাতেই আচলতে জালত বন্দী হৈছে তেওঁলোক কাৰণ সকলোৱে গম পাইছে যে নিশিতা গোস্বামীয়ে আজি বিৰদৰ্পে আহি নিজক ধোৱা তুলসীপাত কৰিছে দেখুৱাইছে যে নেগলিজেন্স হৈছে তদন্ত হ'ব লাগে কিন্তু সেইগৰাকী নিশিতা গোস্বামীয়ে কিন্তু শ্যাম কানু মহন্তৰ অনুষ্ঠানত আত ধৰাৰ বাবে গৈছিল যদি শ্যাম কানু মহন্তই সেই সময়ত খবৰটো পায়ো তেওঁ ফেশন শ্ব' পাতিছিল গুৰুত্ব দিয়া নাছিল কিয় তেওঁ এই কথাটো অৱগত কৰি তেওঁ কিয় বল প্ৰয়োগ নকৰিলে যে শ্যাম কানু দাদা যে এইটো বন্ধ কৰক এনেকুৱা হৈছে জুবিনদাৰ তেওঁ দায়িত্ব আছিল তেওঁ এগৰাকী অভিনেত্ৰী দীৰ্ঘদিন জুবিন গাৰ্গে যি গান গাইছে সেই সমূহ চিনেমাত তেওঁ অভিনয় কৰিছে বা তেনেকুৱা ধৰণৰ প্ৰত্যেক মুহূৰ্তত তেওঁলোক সংগী আছিল কিয় গুৰুত্ব নিদিলে এতিয়া তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে গম পাইছে যে জনসাধাৰণৰ দৃষ্টিত তেওঁলোক দুখী আৰু যাৰ বাবে আজি এনেধৰণে প্ৰত্যেক গৰাকীকে মাতিছে আৰু পিঠকে পিঠকে ভাষ্য সংগ্ৰহ কৰিব কাৰণ এতিয়ালৈকে কাৰো লগত কাৰো ভাষ্য মিলা নাই সিদ্ধাৰ্থ শৰ্মাক কোনোবাই তেওঁক আচলতে পৰামৰ্শ দি এটা হুবহু অসমীয়াত সুন্দৰকৈ এটা লিখা উলিয়াই দিছে যাতে মানুহখিনিৰ মন ডাইভাৰ্ট কৰিব পাৰে আবেগিক কৰি তুলিব পাৰে তেনেকুৱা ধৰণৰ আচলতে কিছুমান পৰিকল্পনা কৰি আছে কিন্তু অসমৰ মানুহে এই কথা বতৰাবিলাক নুশুনে তদন্ত লাগে কি কাৰণে সকলোৱে গম পায় যে কোনো এই বিষয়টোত আচলতে নেগলিজেন্স থকাটো চবেই গম পায় ভুল হৈছে তেওঁলোকে যেনেধৰণে গুৰুত্ব দিব লাগিছিল নিদিলে তালৈ গৈছিলে হয় এগৰাকী অসুস্থ মানুহ যেতিয়া থাকে চিকিৎসকৰ দল থাকে তেওঁ আমাৰ সম্পদ তেওঁ জুবিন গাৰ্গ এগৰাকী ব্যক্তি নহয় আমাৰ সম্পদ তেওঁ আমাৰ ষ্টাৰ গতিকে সেই গৰাকীৰ লগত নিৰাপত্তা ৰক্ষীয়ে হওক বা চিকিৎসাৰ যি টিম সেই টিম সকলো থাকিব লাগে কিন্তু তেনেধৰণে কোনো নথকাকৈ তেওঁলোকে কিয় লৈ গ'ল সাগৰত গৈ কিয় তেওঁক আচলতে এনেধৰণে হত্যা কৰা হ'ল নেকি কিয় মৰিবলৈ এৰি দিয়া হ'ল এইগৰাকী লোকক আৰু এনেধৰণে এতিয়া সকলোৱে তদন্ত বিচাৰিছে CIDয়ে তেওঁলোকক সোধা পোছা কৰিব কিন্তু এটা কথা যে শেষত পৰিণতি কি হয় নাজানো কিন্তু অসমৰ ৰাইজৰ দৃষ্টিত এওঁলোক হৈছে জগৰীয়া আৰু প্ৰত্যেকে এটা কৈছে যে উচিত তদন্ত হ'বই লাগিব নিজক ধোৱা তুলসী পাত সজাই এতিয়া কোনো লোক হাৰি যাব নোৱাৰে কাৰণ সকলোৱে গম পাইছে জুবিন গাৰ্গৰ লগত এতিয়ালৈকে যিখিনিৰ নাম সাঙুৰ খাইছে কিন্তু সেই কেইগৰাকীয়ে কেৱল দুখী বুলি নহয় তেওঁলোকে যোৱা জুবিন গাৰ্গক যি লোকে চিনি পায় প্ৰত্যেক গৰাকী লোকৰে আচলতে দায়িত্ব থাকে জুবিন গাৰ্গৰ প্ৰতি আমাৰ ইয়াৰ পৰা যিসকল লোক গৈছিলে কিয় জুবিন গাৰ্গক গুৰুত্ব নিদিলে কিয় এনেধৰণে তেওঁক লৈ যোৱা হ'ল তেওঁক আচলতে কিয় এনেধৰণে মাংস খুৱাই অসুস্থ মানুহ এটা কিয় বিয়েৰ খুৱালে এই কথাবিলাকো আহিব কাৰ দ্বাৰা হ'ল কি কাৰণে হ'ল এগৰাকী মেনেজাৰ যি তেওঁ অতিকৈ ঘনিষ্ঠ কাৰণ লগত তেওঁই থাকে তেওঁ কি কৰিলে বাদ্যযন্ত্ৰীসকলে কি কৰিলে যি আচলতে জুবিনদাৰ বাবে তেওঁলোকে উপাৰ্জনৰ পথ আছিল জুবিনদা সকলোৰে বাবে এইসকলে কি কৰিলে কিয় গুৰুত্ব নিদিলে এই বিষয়সমূহ গুৰুত্ব দিব লাগিব অনাগত সময়ত কিন্তু অসমৰ যি ৰাইজ এই ৰাইজে সম্পূৰ্ণৰূপে এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখি আছে কাৰণ কোনেও আইন শৃংখলাৰ অৱনতি ঘটাব নালাগে কিন্তু মানুহৰ যি মনত থকা ক্ষোভ মানুহৰ যি দুখ এইসমূহ আচলতে কোনেও নুই কৰিব নোৱাৰে কোনেও হাম কটাব নোৱাৰে কাৰণ উচিত শাস্তি পাব লাগিব যেতিয়ালৈকে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক অসমলৈ নানে তেওঁলোকক উচিত শাস্তি বিহা নেদেখে তেতিয়ালৈকে কিন্তু এই যি অসমৰ ৰাইজে
তেওঁলোককো শান্তিত থাকিবলৈ নিদিয়ে এটা কাৰণতে কাৰণ জুবিন দাৰ মৃত্যুৰ পিছত প্ৰত্যেকগৰাকী লোকে আচলতে গম পাইছে যে মানুহৰ জীৱনৰ ৰং হেৰাই গৈছে কাৰণ গম পাইছে যে এই সময়খিনিত সকলোৱে শাৰদীয় দুৰ্গোৎসৱ আহি আছে কিন্তু আজিৰ তাৰিখত আন বছৰ কেনেকুৱা উলহ মালহ পৰিৱেশ কিন্তু সেই পৰিৱেশ এতিয়া নাই নিজান নিতাল প্ৰত্যেক ব্যক্তিয়ে অনুভৱ কৰিছে যে পৰিয়ালৰ অভিভাৱকগৰাকী হেৰাই গ'ল আৰু কোনেও ভালকৈ খোৱা নাই কোনেও ভালকৈ নিখন্দেহে মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে জাষ্টিছ ফৰ জুবিন সকলোৱে একেলগে কৈছে সমস্তৰে কৈছে আমিও কৈছোঁ জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ এই ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব লাগিব